বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি তৃতীয়টো দিন আৰু তৃতীয়টো দিনত সদনত কিন্তু মাজে মাজে জমি উঠিছিল। সদনত হাঁহিছিল শাসক, বিৰোধী সকলোৱে কিছুমান কথাত হাঁহিব লগা হৈছিল। লুৰিণজ্যোতি গগৈৰ বিয়াই স্থান পালে সদনত। চৰকাৰ আহিলেও নাহিলেও লুৰিণজ্যোতি গগৈৰ বিয়া পাতিবই লাগিব, নহ'লে আজীৱন লুৰিণজ্যোতি গগৈয়ে বিবাহ নোহোৱাকৈ থাকিব লাগিব। নমস্কাৰ প্ৰিয় দৰ্শক, চাই আছে ডিবি নিউজ। এতিয়াৰ পৰা আপুনি মন গ'লেই দুজনী পত্নীৰ বিয়া কৰাব নোৱাৰিব। ইতিমধ্যে সদনত বহু বিবাহ বিধেয়কখন আজি উত্থাপন হৈছিল আৰু এই বিলখনক সপক্ষে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও সবল যুক্তি দিলে আৰু আজিৰ এই সদনতে বিবাহক লৈ সদন জমি উঠিল। লুৰিণজ্যোতি গগৈৰ প্ৰসংগ ওলাল সদনত। বিৰোধী ঐক্যৰ যি বৈঠক হৈছিল, এই বৈঠকত কেনেকৈ বিবাহ সম্পৰ্কে আলোচনা হৈছিল এই বিষয়তে আলোচনা হ'ল। কিছু ক্লিপ আপোনালোকক দেখাই ল'ম এই প্ৰতিবেদনৰ আৰম্ভণিতে। আৰু এলায়েন্সৰ মিটিঙত গৈ বিয়া বাৰুৰ কথা পাতিব। আজিলৈকে কোনোবাই শুনিছেনে ইমান ডাঙৰ এলায়েন্সৰ মিটিঙত? আৰে তেখেতৰ বিয়া পাতক, চৰকাৰ নাহিলেওতো তেওঁ বিয়া পাতিব লাগিব নহয়। চৰকাৰ আহিলেহে কিয় বিয়া পাতে? ৰখি আছে, চৰকাৰ নাহিলেও বিয়া কৰাব লাগিব। মূলতঃ নাৰীসকলক সবলীকৰণৰ বাবে এই ধৰণৰ পদক্ষেপ লোৱাৰ কথা ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু অহাবাৰ অৰ্থাৎ 2026 চনৰ বিধানসভা নিৰ্বাচনত যদি বিজেপি চৰকাৰ হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হয়, তেনেহ'লে ছোৱালীৰ ন্যূনতম বয়স 21 বছৰ হ'ব বুলি উল্লেখ কৰিছে। আনকি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে, মোক যিমান পাৰে সিমান আপোনালোকে ধৰি ৰাখক, যাতে মই মুখ্যমন্ত্ৰী হ'ব নোৱাৰোঁ। মুখ্যমন্ত্ৰী হ'ব নোৱাৰাকৈ মোক বাধা দি ৰাখক, অন্যথা UCC পৰ্যন্ত গৃহীত হোৱাৰ কথা উল্লেখ কৰিছে। পৰৱৰ্তী পৰ্যায়ত যেতিয়া মুখ্যমন্ত্ৰী হ'ব অসমত UCC অনাৰ কথা উল্লেখ কৰিছে। আনহাতে ছোৱালীৰ ন্যূনতম বয়স 21 বছৰ হ'ব বুলি উল্লেখ কৰিছে। সদনত জমি উঠিছিল। আজিৰ দিনটোতে অখিল গগৈয়ে শিক্ষামন্ত্ৰীক উদ্দেশ্য কৰিও কেইবাটাও মন্তব্য কৰিছিল। শিক্ষা ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ কথা উল্লেখ কৰিছিল। বিবাহ প্ৰসংগত জমি উঠা প্ৰসংগৰো কিছু ক্লিপ আপোনালোকক দেখাম এই মুহূৰ্তত। এটা কথা ক'ব খুজিছো, বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। এই চৰকাৰে শিক্ষা ব্যৱস্থাৰ উন্নতিৰ কাৰণে কোনো কাম কৰিব পৰা নাই। এই চৰকাৰে কেৱল আৰু কেৱল সাম্প্ৰদায়িক ৰাজনীতি কৰিছে, কিন্তু শিক্ষাৰ উন্নতিৰ কাৰণে এটা কামো কৰিব পৰা নাই। সেইকাৰণে মই স্পষ্টভাৱে কৈছো যে শিক্ষামন্ত্ৰী আজি পদত্যাগ কৰিব লাগে। শিক্ষামন্ত্ৰীয়ে ক'ব লাগে যে মোৰ জীৱনত একো কৰিব নোৱাৰিলো। আজিৰ দিনটোত আপোনালোকে জানে ড্ৰপ আউট ৰেটৰ ক্ষেত্ৰত ছেকেণ্ডাৰীত ড্ৰপ আউটত গোটেই ভাৰতৰ ভিতৰত আমি 1 নম্বৰ। আমাৰ ল'ৰা ছোৱালীয়ে আটাইতকৈ বেছি আধাতে স্কুল এৰি দিয়ে, আটাইতকৈ বেছি LP স্কুলৰ ক্ষেত্ৰত আমাৰ ড্ৰপ আউটৰ ক্ষেত্ৰত আমি 4 নম্বৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত। এনেকুৱা অৱস্থা আমাৰ শিক্ষা ব্যৱস্থা চলি আছে। এতিয়া 1 জানুৱাৰীত মোৰ প্ৰেছ কনফাৰেন্সখন আপোনালোকে মনত ৰাখিব। তেখেতে অখিল গগৈ ডাঙৰীয়াই ব্যক্তিগতভাৱেতো মোক পৰামৰ্শ নিদিয়ে, কথা বাৰ্তা কম পতা যায়। সেইকাৰণে এনেকুৱা মঞ্চৰ ব্যৱহাৰ কৰি হ'লেও তেওঁ মোক কিছু পৰামৰ্শ দি দিয়ে, যাতে কংগ্ৰেছবিলাকৰ দুৰ্গতি হ'ব পাৰে। আৰু এলায়েন্সৰ মিটিঙত গৈ বিয়া বাৰুৰ কথা পাতিব। আজিলৈকে কোনোবাই শুনিছেনে ইমান ডাঙৰ এলায়েন্সৰ মিটিঙত? আৰে তেখেতৰ বিয়া পাতক, চৰকাৰ নাহিলেওতো তেওঁ বিয়া পাতিব লাগিব নহয়। চৰকাৰ আহিলেহে কিয় বিয়া পাতে? ৰখি আছে, চৰকাৰ নাহিলেও বিয়া কৰাব লাগিব। আজিৰ সদনতে যি বহু বিবাহ বিধেয়কখনৰ কথা কৈ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে এই আইনখন অনা হৈছে মুছলমানক লক্ষ্য কৰি। মুছলমান সংখ্যালঘু লোকসকলৰ একাংশ লোকে 2-3জনীকৈ বিয়া পাতে, তেওঁলোকৰ পৰিয়ালৰ কোনো নিয়ন্ত্ৰণ নাথাকে। সেইবাবে অসমত খুবেই সময় উপযোগী এখন বিল বুলি উল্লেখ কৰিছে। আমি এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা অংশ শুনাই লৈছোঁ, কেনেধৰণে মুছলমানৰ প্ৰসংগ কৰি এই মন্তব্য কৰিছিল। কিন্তু যদি এজন মুছলিম মানুহক আমি গ্ৰেপ্তাৰ কৰোঁ যে আপুনি পলিগেমি কিয় কৰিছে, তেওঁ ক'ব লাগে যে চৰিয়াই মোক অধিকাৰ দিছে, পবিত্ৰ কোৰাণ শ্বৰীফে মোক অধিকাৰ দিছে। ডেটছ অল, কেছ ইজ ক্ল'জ। সেইকাৰণে চৰিয়া থকাৰ পিছতো আমি কেনেকৈ বহু বিবাহ বন্ধ কৰিব পাৰোঁ, উই ষ্টাৰ্টেড ডেট এক্সাৰচাইজ। আৰু এই আইনখন সম্পৰ্কে আপোনালোকে কি ভাবে, আপোনালোকৰ মতামতো কমেণ্টত জনাব পাৰে।